ইমান বেলা হল ছাৰ আহিব আৰু চাবি আৰু ছাৰ অহাৰ লগে লগে উঠি হেনা নমস্কাৰ দিবি আৰু মুখদি কথা কবা নাজানিবি আৰু ইহা বা কি কৰি আছে ইটা এই যাৰ ইটা বাপা এনেহলে কি চাবি মস্ত ছটছটি শংকৰে আহোঁ বুলি কৈ হেনা ইথানো নাহিল পিছে হেৰি নহয় তোৰতো ভাতাৰ চাতাৰ একো নাই ময়ো ইমান পাহাৰ লং সিদিনা মিটিঙত যাতে ছাৰ তাতো কৈছিলে বাচ্চাৰা মজা কৰি দে গোটেইগিলাখানে একেলগে গোট খাবি মই যাম দে তাৰপিছত মই ইটা কথা তোক ক'ব পাহৰিলো যে ছাৰ হেৰি মানে গিৰিয়েক নোহোৱা গিলাখানক দিবা পাৰবি না নাই সিটা কথানো মই ইমান মাথাত নেখেলাল না মোৰো লখা ইফালে দেৰি হয় ইফালে দেৰি কৰি গেলে মালিকে মোক খং উঠে মোকে লখা হিৰোইন দিছে সদায় ইহাৰ আলোচনাই খালি একে নহয় ইহাৰ ভাই এবাৰ দেৰি হল চাইছিল নেকিতে আহি পোৱা নাই বা ইমান দেৰি কৰি অহা না এনেহলে মুখখন মস্ত ছটছটি নকবি ভাই ৰাতি ৰাতি মদ খাব পুৱা হলে উৎপাত আন পাব কুবাই টুবাই লৈ আহিলো এই নোহোৱা কথা গিলা কিয় কোৱা মই মদ খাইছো নাখাইছো তোক ক'ব লাগে বাইদেউৰ আগত সঁচা কথা ক'লে লাজ পোৱা হা বাকী কথা বাদ দি ভাতাটা খুলিহে আহিবা পাৰা না তোক বিশ্বাসে নকৰে কাই কিমান লয় কিস্তি বুলি যি কামত আহিছা সেই কামত আলোচনা কৰ এনে নোহোৱা কথা তাতে চিয়াৰ আছে যা আনি সিনা বহেকচোন হ'ব দে বাইদেউ হ'ব দে তুহা দুটাতো পাবি কিন্তু আমাৰ ইহে ইয়াৰ আৰু কায়ো নাই না ভাতাৰ চাতাৰ কায়ো নাই এতিয়া মইনো সিদিনা একেবাৰে দুধনৈত মিটিং হৈছিল নহয় মই ইমান পাহৰি গেলো সুধিবা তথাপিও মই ছাৰক একবাৰ অনুৰোধ কৰি চাম তেনেহলে বাই কিবা এটা কৰিবিচোন তুহা অলপ যোগদান দিবি ৰে বান্ধৱী তুহা অলপ যোগদান দিবি মোক পাবাৰ কাৰণে যিহেতুকে মোৰ ভাতাৰ নাই তুহা কবি দে তাকো কিবা এটা কৰি দি দে নকবি হেৰি নহলে বাই সুধি আছে নাই চাৱাতল গ'ল আপোনাৰ মতে ইটাতো মই সোধা নাই নহয় আহিলেহে গম পাম ছাৰে অহাৰ লগে লগে মই ধুনীয়া কৰি কম সেইকাৰণেতো তোহাকো কম মই মিটিং ফিটিং ওলালি যাবি বুলি সিনা তোহাকে ভাতাৰ মাখাকে এৰিবা নৰা আলপচন ধৰি থাকাতে চুৰি চুৰি যায় যাবাহে পাবি দে কিমান তো জানাইছো আমাৰ ভাতাৰটো হাবাই একেবাৰে মদ খাওঁতে যায় মই কিন্তু এইবাৰৰ পৰা যাম দে বাই এইবাৰ মোক খবৰ দিবি দিম দে সুধিবা কি হৈছা আহিছো আৰু কি কৰবি উপায়তো নাই সদায় সিহঁতৰ মিটিঙে খালি মিটিং থাকবই তিৰি মানুহৰ কথা আমাৰ তিৰিটা বোলে লোন লয় ইবাৰে ফাৰ্ষ্ট কিমান বা লয় সেইকাৰণে আহিছো মই তিৰিটাৰ লগত কি লোন লৈ তহা লোন তো ল'বই তুই সেইগিলাখান কি জানা তিৰি মানুহৰ মাজত কমাবা আহিছে সি ইথানে যদি ছাৰটা আহি পাই নহয় এনেকা কৰি চকু টেৰেঙা কৰি কৰি চাই থাকবা নালাগে তুই জানা না নহ'লে ইয়াৰ আগতে গুৰুখিনি লৰাবা যা আৰু ছাৰৰ আগত দেখা নিদিবি মানুহ নোহোৱা কথাগিলাখান আলোচনা কৰে সি তোক সিদিনা কোৱা নাই মই যে কিবা লোন ল'ম 30,000 কৰি ফাৰ্ষ্টতে দে বুলি সিনা কোৱা নাই ইথানে তোক বুজাই হেনা কবা লাগে সৰু চানা তুই বুজাই নকাই নো ভাতাৰো সি জনাব নোখোজে সি কিবা বস্তুটো গণ্ডগোল হয় নহয় পাবি মছলা এটা মৰ আৰু বহুত দূৰত নাযাবি মোৰো সমস্যা লাগছে আইতা কিবাহে কৈ গেল মোৰো ভয়ে লাগবা লাগছে ভয় লাগবা লাগছে কিহৰ ভয় লাগে কিহৰ ভয় লাগে বাপা হয়তো দুইজন কৰি আছা 30,000 হে ফাৰ্ষ্টতে দিব লোন আহি তাকে বোলে ভয় কৰে মাহে মাহে মাৰবাহে লাগে তাকে আৰু কিহৰ ভয় কৰবা লাগে যদি মাহে মাহে লোনখিনি মাৰবাই নৰা কিহৰ পুৰুকডাল হলি মোক কথা কবা আহা হ'ব দে লম দে লোন চিন্তা নকৰবি তুইও কিবা আৰু কহাই গেল ক'বাত যদি গিছা সোনকালে আহিবি ছাৰ আহি পোৱাৰ লগে লগে কিন্তু একেবাৰে এতে চাইন কৰবা লাগব আৰু মোৰ সহুৰ বুঢ়া পিতাক লৈ আহিবি দা আমাৰ ভাতাৰতে জানা না একো নাজানে কোনোবা দিন এংকা লাগে নহয় থেকেনা মাটি খুৱাম মই হেংকা লাগে আৰু কোনোবা দিন মদ খাই আহিলি একেবাৰে তোহাক বা কেংকা মাৰি দে ভাতাৰ গিলাখান মোক হলে কুমফু মাৰি দে কোনোবা দিন তাক চাবি নাকতে ঘুচিয়াই নাক চাক বাৰান্দা উখুৰে দিম মই আয়ো কি কুমফু মাৰি তোহাহে জানা দে বাই কি বোলে কুমফু মাৰি দে কাবাই বোলে চাইনিজ মাৰি দে মোৰ আৰু ভাতাৰ নাই না মই একো মাৰি গেলাং বুজিয়ে নাপাং বাই তোহাক আৰু কিবা মাৰি দে মইছো একো পাতোৱে নাপাং মোৰ সোনকালে ভাতাটা মৰিল না আৰু একো কষ্ট কৰিবও দিয়া নাছিল ইথান আৰু যিহেতুকে ভাতাৰ নাই চানাটা কাই নোচাব সেইকাৰণে লোন ল'ম বুলি নাইছিলো এইবাৰ যদি লোনটা নাপাং মোৰছো আৰু কি হ'ব কচোন কবাই তিৰিগিলাৰ এগিলাহে আলোচনা তোহাৰো আলোচনা শুনি থকা মোৰ ইচ্ছা নাই বাই শুনাই থাকে তোহাৰে আলোচনা হাই
এই কত নাযাবি দেই ছাৰে আহিলে চাইন দিব লাগব আয়ো স্যার নমস্কার দে নমস্কার নমস্কাৰ আহোঁতে অলপ দেৰিয়ে হ'ল একো নহয় স্যার আহক অলপ বেয়া বহকচোন বহক নহয় দে পিছত এইকেইজনে ইকিছে নাই মানে স্যার হেৰি কথাটো হ'ল মানে ইহাতে আগতে বেলেগত লোন লৈছিল ধুনীয়া কিন্তু একেবাৰে কোনো কমপ্লেইন নাই প্ৰত্যেক মাহে মাহে মানে মাৰি গৈছে আৰু ধুনীয়াকে মানে কোনো হেৰি বেকগ্ৰাউণ্ড বেয়া নহয় চব ক্লিয়াৰ নহ'লে এইজনী আৰু এইজনী নামকেইটা কৈছোন কওঁ মোক নমস্কাৰ মোৰ নাম শ্ৰী পমিলা ৰাভা পমিলা ৰাভা আৰু এখেতৰ নমস্কাৰ মোৰ নাম শ্ৰী উৰ্মিলা ৰাভা আৰু এখেতৰ মোৰ নাম তাহা নমস্কাৰ মোৰ নাম শ্ৰী পইতা ৰাভা আৰু বাইদেউতো জানিছিল দে হয় হয় সেইকাৰণে ছাৰ মই মিটিঙত মাতিছিলো পাছত হেৰি নহয় ছাৰ মই এটা কথা আপোনাক সোধাৰ কাৰণে মই মানে পাহৰি গলো সেইকাৰণে মই তাৰমানে এতিয়া সুধো মানে এখেতৰো গিৰিয়েক আছে এখেতৰো আছে মোৰো আছে পিছত এইজনী আমাৰ হেৰিজনীৰ মানে গিৰিয়েকটো নাই ছাৰ পাব না নাই সেইটোহে মই সুধিব পৰা নাই নামটো কি আছিল আপোনাৰ মোৰ নাম হৈছে পইতানু তাৰমানে বাইদেউ এখেতৰ ভাতাৰ নাই আৰু ভাতাৰ নহ'লে অসুবিধা হয় লোন দিবা হয় নেকি কাৰণ নুমুনিলে কিনা নুমুনিটোৱেই মেইন সৰু এটা চানা আছে ছাৰ হ'ব না নাই বা সেইটো অসুবিধা হ'ব আমাৰতো সৰু ছোৱালীক লোন দিয়া নিয়ম নাই সেইটো নহ'ব বাইদেউ সেইটো নৰিম ছাৰ কিবা এটা কৰ মোৰ বেটাটা আছে নহয় তাকে নিমুনি দিম দেই সন্মান কি দাম গাওঁ দৃষ্টি পায় না নাপায় ঐ আগৰ ছাৰটা বেলেগ ইটা বেলেগ জানানা প্ৰত্যেকটা ছাৰে একে নহয় মাথা আছে না নাই ছাৰ 50,000 ল'ম বুলি ভাবছিলো মই সেইটোতো অসুবিধা হ'ব আমাৰতো প্ৰথম 30,000 টকাহে দিয়া আছে কিন্তু 50,000টো ছেকেণ্ডতহে পাবি বাইদেউ আমাক গোটেই কথা বুজাই গৈছে কিন্তু নহ'ব নেকি বাইদেউ 50,000 টকা দিব নোৱাৰিম নহয় মই ইহাক কৈছো তাক তাৰমানে 50,000 লাগে প্ৰথমতে 30,000 দিব তাৰপিছতহে মাৰি শেষ হোৱাৰ পিছত তেতিয়াহে 50,000 দিব তাৰপিছতহে 80,000 তাৰপিছত 1,20,000 এনেকা কৰি দিব বুলি না কৈছোঁহে ছাৰ কিন্তু ইহা কৈ আছে অলপ ছাৰক বুজাই হেনা ক'বা নৰা না যে 50,000 দিবা নৰে না ঐ তুই কিবা কোৱা যদি ক ছাৰক ছাৰ মোৰ ভাতাৰটো 50,000 ল'বাছিলা খালি আপোনালোকে কৈ আছে 30,000 দিম বুলি আৰু তাকে ল'ব লাগিব এতিয়া হেৰি নহ'লে ছাৰ মাহত 30,000 টকা কিমান বুজাব লাগিব কিস্তিটো বাইদেৱে বুজাই কোৱা নেকি তোমাক আমাৰ মাহত নহয় পাছতো আমি সপ্তাহতে উঠাং আমাৰ সপ্তাহত 720 টকা দিব লাগিব কুচুং ছাৰ কুচুং বা মই যে তোহাক সিদিনা বৰফিলতে ইমান ধুনীয়া কৰি বুজাই হেনা ক'লো তোৰ কি মাথাত নায়ে নেকি সময় হা মই পাহৰি গৈছোং ন বাই মই পাহৰচোন দিয়া আহিলো মই তোৰ মিটিং হোৱাই নাই নেকি জানো ৰদে ছাৰ ৰদে প্লিজ বিয়া নাপাবি নহয় নে আৰম্ভ নহয় ছাৰ এংকাই সি মাজে মাজে তাৰ মানে সেই গুৰু ল'ৰা দি আহিল না ভাত খাৱা নাই মই বোলে আপুনি আহিব বুলি ৰখোতে ভাতে দিবা পাহৰছো সেইকাৰণে মানে দেৰি হ'ল তোহাক মই যে ইমান ধুনীয়া কৰি বুজাই হেনা ক'লো আজি আৰু কিয় মোক ছাৰৰ আগত লাজ খোৱাতে এই সপ্তাহত কিখিনি গ'ল সেইখিনিয়ে চোন তোহাকো মই কৈছো আৰু ছাৰ হাতে মই পাহৰি গিলো আৰু কি ঠাণ্ডাত থাকোঁ যে আমিও না বাই আৰু শুন এটা কথাই না ছাৰ এই যে ছাৰে 30,000 যে লোন দিব পাছত আৰু নকাবি হা আজি মই কিস্তি দিবা নৰং কালি কিস্তি দিবা নৰং হেন নৰং তেন নৰং নকাবি আমাৰ ঘৰতে আহিব প্ৰত্যেক সপ্তাহে আৰু যাইয়ে পনে ফটাফট কাপোৰ কানি মাংস মদ এগিলাখান কিনি খাই নাথাকিবি এগিলা হৈছে চৰকাৰে দিয়া পইচা কিন্তু কুটে মূলে গোটাইখিনি আদায় কৰি দিবা লাগিব এগিলাখান হৈছে তাৰমানে বেলেগ এটা বিজনেছ কৰি খাৱাৰ কাৰণেহে পইচা গিলাখান দে তোক মদে মাংস খাই না তুমতাং হুই না খুঁটি মারবার কারণে নহয় না স্যার তেনেহলে বাই মই পাম না নাইতে হেৰি বাইদেউ এটা কথা হ'ল হা আৰু এটা কথা কৈছ নাই তুই হাতক মই যে কৈছিলো 30,000 2,000 টকা পাব পাবলিক না কিন্তু মাৰ পাব 30,000 হিতা তো কৈছাৰ মই এটা কথা তাৰ মানে সিদিনা কবা পাহৰি গিলুম এই মাথা নহয় তাই একেবাৰে ভুকিল নহয় সেইকাৰণে হে মই পাহৰি গৈছো
দে হেংকাই অ ছাৰ কি 2000 কাটি বিটি 30000ৰে নহয় হেৰি বাইদেউ সেইটো তাৰমানে আমাৰ ঘূৰি ফুৰোঁ না আমি এইফালে পেলাই আহিব লাগে না ফিল্ড ফুৰৰ গাড়ীৰ পৰা সেইকাৰণে আৰু কি আমাৰ সেইটো কমিশ্যন তাৰমানে এক্সট্ৰা আমাৰ সেইটো অ ইটা হে অঁ দে একো নাই দে তাৰ বাছা কষ্ট হয় কষ্ট হয়। ইমান মজা ৰুদে আহে বাছা কদিন বৰষুণ পুলো চিন্তা কৰিব নালাগে দে জানা না অ। কি ধুনীয়া কৰি যদি তুই 30,000 টকা গটগুটিয়া কৰি ৰাখি না থবা পাৰা নহয় তুই আৰু তাহি দিয়ে কিবা বিজনেছ আৰম্ভ কৰা নহয় তুই কিমান মালামাল হৈ যাবি অঁ অৱশ্যে আজিকালি নো তিৰিগিলাখান ক'ত নো যাই ৰে ভাতাৰ তাক দিয়ে পইচাগিলাখান জমা ভাতাৰ তাই আৰু পুৰা বেলেগক একেবাৰে বুদ্ধি দুখাই একেবাৰে ইফালে যাব কি কোৱা তুই মোৰ পইচা আছে নহয় চিগাৰেট খা বিড়ি খা মদ খা এইগিলাখানহে মাথা মাৰে নহয় তোহা যদি হেংকা হোৱা নহয় ক'ত পাৰিবি তে আৰ্জিবা অঁ বাইদেউ নহ'লে আমি আৰম্ভ কৰোঁ নেকি হা দে পিছত আধাৰ কাৰ্ড পান কাৰ্ডটো আছে চবৰে আছে ঠিক আছে হ'ব অলপ পিছত লৈ আছোঁ নামবিলাক লিখিছোঁ এতিয়া এটা এটা চবে ও বাইদেউ কচোন কো মোক দিব না নাই ছাৰ ইয়াক 15,000 মান দিবা পাৰিবি না নাই তে বাইদেউ অসুবিধা হ'বচোন সেইটো ছাৰ কিবা এটা কৰি দিয়ক একেবাৰে দুখীয়া বাছৰা কষ্ট হলে কৰে দিনে ৰাতি মদ চিয়াই তাৰপিছত গুৰু আছে আৰু চানাটাও সৰু না অলপ সেইকাৰণে কিন্তু বাইদেউ মই দিয়া পাৰিম কিন্তু কিবা হ'লে তোহে ৰিক্স ল'ব লাগিব মই ৰিক্স ল'ম হ'ব নহ'লে অঁ। দিম দে এটা চাইন মাৰি এটা পাৰিবি দে বোলে তোৰ ল'ৰা তাৰ কি নাম আছিল মোৰ ল'ৰাটা আহিছে হিৰিনো একেবাৰে কলটেক তাকে আৰু কি নাম লিখি যায় এটা নিজৰ চাইনটো নিজে দিবি দেই মই কিন্তু বেলেগৰ চাইন দিবা নৰং পানী পৰিল দে বাইদেউ চাইন কৰা হ'ল না চাইন কৰা হ'ল মানে 1 2 3 মৰতা দিবা আছে অঁ নহ'লে মই পইচা বেটেঙা লাগে কি বাসন্তী বালা ৰাভানি দিম না কি ছাৰ আপোনাৰ ইচ্ছা দে নুমনি চিনিৰাম ৰাভা অঁ হৈছে পিছত আৰু মই পইচা বিলাক নহ'লে নেকি হা নিশ্চয় আলোচনা এতিয়ালৈ শেষ হোৱাই নাই নেকি সেই ৰৈ খুৰা ৰ অলপমান হৈছে কি আলোচনা হৈছিল তোমাৰ এতিয়ালৈ শেষ হোৱা নাই বাইদেউ প্ৰথমতে একে দিলোঁ 15,000 টকা দে কিন্তু বাইদেউ কিন্তু প্ৰতি সপ্তাহে দিব লাগিব দেই হ'ব দে ছাৰ হ'ব আৰু এটা কথা বাইদেউ বাইচেঞ্চ যদিহে কিবা হয় আপোনাৰে দেখি দিলোঁ আৰু দে আৰু তুইও জেংকা কৰি হেনা পইচা লৈছা হেংকাই গুনি সপ্তাহে আনি দিবি এতিয়া কিন্তু ধুতাঙিয়া কোবাবা পইচা দিয়া নাই আৰু ল'ৰা ছোৱালীক ভাল কৰি একেবাৰে পোচাক পাতি কৰি হেনা কিবা খাবা দিবা শিকে লেখান কোনোবা দিয়া নাই তই সপ্তাহে আনি দিবি জাৰি মোক বাইদেউ আপোনাৰ হাজবেণ্ডৰ চাইনটো লাগিব নহয় লাগব না লাগিব আপোনাক বিলাক দে আমাৰ পইচা লোৱা কি হ'লে ৰ তই পইচা অলপ পিছত বুজাই হেনা কি আছে ইদি তোৰ নামটা ডাঙৰ কৰি লিখিছিল your husband কিন্তু পইচাখিনি মোক দিব লাগিব এইখিনি মোৰ না 20,000 টকা লওক না দে